তোমালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ DSC 1ৰ অসমীয়া অভিধানৰ সাধাৰণ পৰিচয়। যিহেতু তোমালোকে মোক সকলোৱে ইমান ছাপোৰ্ট কৰিছা তাৰ বাবে ধন্যবাদ। আৰু তোমালোকে যদি কিবা কিবি অসুবিধা পোৱা তেন্তে মোক কমেণ্ট বক্সত জনাই দিবা, তেন্তে মই তোমালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। অসমীয়া অভিধান বুলি ক'লে পোনপ্ৰথম আমাৰ হেমকোষখনলৈ মনত পৰে। আচলতে হেমকোষ অসমীয়া অভিধানৰ প্ৰথম মাইলৰ স্তম্ভ বুলি ক'ব পাৰি। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ যোগগোট কৰাৰ আগতে দুখন অভিধানৰ কথা ক'ব পাৰি: পঢ়াশলীয়া আৰু সংক্ষিপ্ত হেমকোষ। পঢ়াশলীয়া অভিধান বৰ্তমানেও পুৰণি পুথিভঁৰালত দুই এঠাইত এতিয়াও পোৱা যায়, কিন্তু সংক্ষিপ্ত হেমকোষখন ছপা হৈছিল নে নাই তাক জনা নাযায়। পঢ়াশলীয়া অভিধানৰ শব্দ আৰু মূল খণ্ডবাক্যবোৰ নাই, কিন্তু অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাৰ অৰ্থ আছে। এই দুয়োখন অভিধানৰ পাছতে হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰথম প্ৰকাশৰ পহিলা খোজ। 1900 চনৰ আগষ্ট মাহত প্ৰকাশ হৈ ওলোৱা হেমকোষৰ ৰচনাৰ বাবে হেমচন্দ্ৰ বৰুৱাই অসাধ্যৰ সাধন কৰিব লগা হৈছিল। প্ৰথম সংকলন হেমকোষত সংখ্যা আছিল 22,364টা। ব্ৰঞ্জ চনৰ অসমীয়া অভিধানতকৈ হেমকোষত 8,000 শব্দ সন্নিৱিষ্ট কৰা হৈছে। হেমকোষেই অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক পদ্ধতিত লিখা প্ৰথমখন অভিধান বুলি ক'ব পাৰি। অসমীয়া ভাষাৰ বৰ্ণবিন্যাস আৰু বানান বিশুদ্ধ উচ্চাৰণৰ ইত্যাদি সবিশেষ হেমচন্দ্ৰ বৰুৱাই বিশুদ্ধ ৰূপত প্ৰকাশ কৰিছিল। তেখেতৰ মতে অসমীয়া ভাষাৰ বৰ্ণবিন্যাস তিনি প্ৰকাৰে কৰা হয়: উচ্চাৰণ অনুসৰি দ্বিতীয়ৰ মূল শব্দৰ দৰে তৃতীয় জনা লোকসকলে বহুত দিন চলোৱা নিয়ম মতে, কিন্তু বৰ্ণবিন্যাসৰ ক্ষেত্ৰত উচ্চাৰণেই ঘাইবাট দেখুওৱা এটা। গতিকে যদি কোনো মূল শব্দ ৰাখিলে অসমীয়া উচ্চাৰণৰ তাৰতম্য হয়, তেতিয়া তেখেতে মূললৈ নাচাই বৰ্ণবিন্যাস উচ্চাৰণৰ অনুগামী হ'ব লাগে বুলি মন্তব্যহে আগবঢ়াইছে। উদাহৰণ দি দেখাই দিছে অসমীয়া ভৰি আৰু সংস্কৃতৰ চৰণ। হেমকোষ প্ৰকাশৰ 32 বছৰৰ পিছত 1933 চনৰ ফেব্ৰুৱাৰী মাহত অসমীয়া ভাষাৰ তৃতীয়খন অভিধান চন্দ্ৰকান্ত অভিধান প্ৰকাশ পায়। চন্দ্ৰকান্ত অভিধান হৈছে অসমীয়া ভাষাৰ সাহিত্যলৈ দানবীৰ ৰাধাকান্ত সন্দিকৈ পৰিয়ালৰ এক মহৎ দান। ৰাধাকান্ত সন্দিকৈদেৱে তেখেতৰ পুত্ৰ বিয়োগত ম্ৰিয়মাণ হৈ পুত্ৰৰ নাম যুগমীয়া কৰিবৰ কাৰণে অসমীয়া সাহিত্যলৈ 30,000 টকাৰ অনুদান আগবঢ়ায়। লগতে চন্দ্ৰকান্ত অভিধানৰ কামো আৰম্ভ কৰে। ৰাধাকান্ত সন্দিকৈদেৱে কেৱল অৰ্থৰ অনুদান আগবঢ়াই ক্ষান্ত থকা নাছিল, তেখেতৰ সুযোগ্য পত্নী নাৰায়ণীৰ সৈতে মিলি অভিধানখনি সংকলনৰ কাৰ্যত দেহে-কেহে লাগিছিল। চন্দ্ৰকান্ত অভিধান সংকলন আৰু সম্পাদনা কৰোঁতে প্ৰায় 10 বছৰ লাগিছিল। হেমকোষতকৈ চন্দ্ৰকান্ত অভিধানত 14,473টা নতুন শব্দ সন্নিৱিষ্ট কৰিছিল। সেই হিচাপে চন্দ্ৰকান্ত অভিধানৰ প্ৰথম সংকৰণৰ শব্দ আছিল 36,819টা। এই নতুন শব্দবোৰৰ অধিকখিনিয়েই পুৰণি পুথিৰ পৰা লোৱা আৰু বিভিন্ন ঠাই কথিত ভাষাত প্ৰচলিত শব্দ। চন্দ্ৰকান্ত অভিধানৰ পাতনিত এই কথা স্বীকাৰ কৰা হৈছে যে হেমকোষেই এই অভিধানৰো ঘাই ধৰণী আৰু তাৰ বিধান মতেই অভিধানখন প্ৰণয়নৰ যত্ন কৰা হৈছে। কিছুমান ক্ষেত্ৰত চন্দ্ৰকান্ত অভিধানক হেমকোষৰ বিকাশ সংস্কৰণৰ আখ্যা দিলেও ভুল কৰা নহয়। চন্দ্ৰকান্ত অভিধানৰ বিশেষজ্ঞসকলে আলোচনা কৰি
অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱেশ্বৰ চলিহাদেৱে অভিধানখনৰ পাতনিত এনেদৰে কৈছিল। এই অভিধানখনৰ হেমকোষত থকা বহুত নতুন পুৰণি শব্দ সোমাইছে। এই বাক্যই ইয়াকে সূচায় যে চন্দ্ৰকান্তৰ অভিধানত হেমকোষৰ শব্দবোৰো আছেই, তাৰ ওপৰঞ্চিভাৱে ইয়াত কিছুমান ন-পুৰণিৰ শব্দৰ সংযোজন ঘটিছিল। পৰৱৰ্তী সময়ত হেমকোষত থকা অথচ চন্দ্ৰকান্ত অভিধানৰ প্ৰথম সংস্কৰণত সন্নিৱিষ্ট নোহোৱা শব্দবোৰ চন্দ্ৰকান্ত দ্বিতীয় সংস্কৰণত সন্নিৱিষ্ট কৰা হৈছিল। অন্যহাতে চন্দ্ৰকান্ত অভিধানত বহুতো ইংৰাজী, ফাৰ্চী, আৰবী আদিৰ শব্দও সন্নিৱিষ্ট হৈ আছে। চন্দ্ৰকান্ত অভিধানৰ সময়ত 1902 চনত চন্দ্ৰকান্ত দ্বিতীয় সংস্কৰণ ওলোৱাৰ আগতে 1962 চনত গিৰিধৰ শৰ্মাৰ অসমীয়া অভিধান প্ৰকাশ পায়। পৰৱৰ্তী সময়ত 1971 চনত ড সত্যেন্দ্ৰনাথ শৰ্মাৰ ব্যৱহাৰিক শব্দকোষ প্ৰকাশ পায়। নৰেন্দ্ৰ শৰ্মাৰ ব্যৱহাৰিক শব্দকোষো প্ৰকাশ পায়। এই দুয়োখনৰে মূল আছিল হেমকোষ আৰু চন্দ্ৰকান্ত